সমষ্টিৰ নতুন তালিকাক লৈ বিৰোধী ঐক্যত ফাট বিৰোধীৰ ভূমিকাক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ সংঘাতৰ উকমুকনি অখিলক প্ৰত্যুত্তৰ কংগ্ৰেছৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ তালিকাই ৰাজ্যৰ বিৰোধী ৰাজনৈতিক একতাৰ মাজত আনিব নেকি বিভাজন 2024 লোকসভা নিৰ্বাচনত শাসকীয় দলক ক্ষমতাচ্যুত কৰাৰ লক্ষ্যৰে ঐক্যবদ্ধ হোৱা বিৰোধী ঐক্যৰ মাজত বিভাজনৰ উকমুকনি সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই বিৰোধীক উদ্দেশ্যি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ তীব্ৰ বাক্যবান মূলতঃ কংগ্ৰেছক উদ্দেশ্যি কি কৈছিল বিধায়ক অখিল গগৈ শুনক বিধায়কগৰাকীৰ মুখেৰে আনহাতে বিৰোধী ৰাজনৈতিক দলবিলাকৰ পৰা যি ধৰণে এই বিষয়টো সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ যোৱাৰ পাছত যি ধৰণৰ সবল বক্তব্য প্ৰকাশ হ'ব লাগিছিলে সেই সবল বক্তব্য প্ৰকাশ হোৱা নাই কিয় সেই প্ৰশ্নটো ইম্পৰ্টেণ্ট কোনোবা নেতাক বিৰোধী দলৰো কোনোবা নেতাক সন্তুষ্ট কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণেই বিৰোধী দলৰ একাংশ নেতাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে সবলভাৱে মাত মতা নাই নেকি এই কথাটো অসমৰ ৰাইজে মনত ৰখা দৰকাৰ ইফালে বিধায়ক অখিল গগৈ মন্তব্যৰ প্ৰত্যুত্তৰ কংগ্ৰেছৰ অখিলৰ অভিযোগ নচ্চাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অখিলক উদ্দেশ্যি কি ক'লে বিৰোধী দলপতিগৰাকীয়ে বাতৰি কাকতত তেওঁৰ বাতৰিটো উল্লেখ কৰিছে তাত মই চাইছোঁ তেখেতে কৈছে কংগ্ৰেছে যেনেকুৱা ভূমিকা ল'ব লাগিছিল লোৱা নাই এইটো মই খণ্ডন কৰিছোঁ আমাৰ যি ভূমিকা ল'ব লাগে আমি লৈছোঁ আৰু এই বিষয়টো মই ভাবোঁ আমাৰ আজি কংগ্ৰেছৰ বৈঠক আছে এই বৈঠকত সভাপতি ডাঙৰীয়াক প্ৰশ্ন সোধা হ'ব তেখেতে নিশ্চিতভাৱে আমাক জনাব প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰেও উভতি ধৰিলে অখিল গগৈক বিৰোধীৰ সকলো লগ হৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতা কৰা হৈছিল তাৰ পাছতো কোনোবাই কংগ্ৰেছক দোষাৰোপ কৰে তেন্তে বুজাই বুজিব বুলি কটাক্ষ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰসংগত সকলো বিৰোধী ঐক্যবদ্ধভাৱে কাম কৰাৰ কাৰণে পোষকতা কৰি সকলোকে একেলগে সভা পাতিছিল সকলোৰ সিদ্ধান্ত লৈছিল আৰু পৰৱৰ্তী সময়ত ইউডিএফক বাদ দি সকলো বিৰোধী একত্ৰিত হৈ একেখন টেবুলত বহি সিদ্ধান্ত লৈ কামবোৰ কৰা হৈছিল আৰু বৰ্তমানো কামবোৰ কৰি থকা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত সকলো বিৰোধী দল একত্ৰিত হৈ মাননীয় উচ্চতম ন্যায়ালয়ত গোচৰ কৰাৰ কাৰণে সিদ্ধান্ত লৈ আমি যিসকলক আগশাৰীৰ উকিল বুলি জানো কপিল সিবাল ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোকে সাক্ষাৎ কংগ্ৰেছ দলৰ নেতৃত্বত হৈছিল উচ্চতম ন্যায়ালয়ৰ পৰা আৰম্ভ কৰি মাননীয় নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যিসমূহ পদক্ষেপ লোৱা হৈছে সেয়া কেৱল কংগ্ৰেছ দলৰ সিদ্ধান্ত নহয় অখিল গগৈ ডাঙৰীয়া লুৰিণজ্যোতি গাৰ্গ ডাঙৰীয়া অজিত বুয়া ডাঙৰীয়াকে ধৰি সকলোকে একত্ৰিতভাৱে এইটো সিদ্ধান্ত লোৱা গৈছে অখিলৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কংগ্ৰেছৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ সকলো দলৰে আশা আকাংক্ষাবোৰ বেলেগ বেলেগ তেনেস্থলত অখিল গগৈয়ে হয়তো কংগ্ৰেছৰ পৰা যি বিচাৰিছিল পোৱা নাই বুলিও মন্তব্য বিধায়ক মণ্ডলৰ অখিল গগৈ ডাঙৰীয়াই এইটো কথা কৈছে যে কংগ্ৰেছে যেনেভাৱে প্ৰধান বিৰোধী ৰাজনৈতিক দল হিচাপে যেনেভাৱে প্ৰতিবাদ মুখৰ হ'ব লাগিছিল সিমানখিনি হোৱা নাই চাওক চবৰে আকাংক্ষা বেলেগ বেলেগ ধৰণৰ প্ৰত্যেকটো দলৰ ৰাজনৈতিক দলৰ কাম কৰাৰ কৌশল ধৰণ বেলেগ বেলেগ হ'ব গতিকে অখিল গগৈ ডাঙৰীয়াই আশা কৰাৰ মতে নহ'বও পাৰে কিন্তু কংগ্ৰেছ দলে আৰম্ভণিৰ পৰা প্ৰতিবাদ কৰিছে বহুত সময়ত আমি আমাৰ দলেও ৰাইজে আশা কৰাৰ মতে আমি কাম কৰিব নোৱাৰাৰ কাৰণে আমি ক'ৰবাত হাৰি যাওঁ ইফালে বিৰোধীৰ ঐক্যৰ মাজত বিভাজনৰ উকমুকনি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিজেপিৰ বিধায়ক মানৱ ডেকাই অখিল গগৈ সন্দৰ্ভত মানৱ ডেকাই কি ক'লে শুনক অখিল গগৈ অসন্তুষ্ট মানুহ অতৃপ্ত আত্মা এতিয়া তৃপ্ত নহয় কেতিয়াও কিন্তু এতিয়া কথা হৈছে যে ডিলিমিটেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ সাংবিধানিক এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে আৰু চবতকৈ ডাঙৰ কথা যে অসমৰ 126টা সমষ্টি আছিল 126টা সমষ্টি হৈছে গতিকে ক'ৰবাৰ ডিলিমিটেশ্যন কি হৈছে ৰিএৰেঞ্জমেণ্ট ৰিএলাইনমেণ্ট হৈছে ক'ৰবাৰ সমষ্টি ভোট ক'ৰবাত সোমাব ক'ৰবাত সোমাব এতিয়া অখিল গগৈ ইমান গণভিত্তি থকা ব্যক্তিজন তেওঁৰ এইটো সমষ্টিৰ ভোটাৰখিনি যদি সিটো সমষ্টিত গৈ সিটো সমষ্টিতে ষ্ট্ৰং হ'ব এইটোতো ভোটৰ পৰাতো কোনো বঞ্চিত হোৱা নাই এটা কথা হ'ল যে অখিল গগৈয়ে যিটো এজিটেটৰ হিচাপে তেওঁৰ যিটো ডিএনএত সোমাই গৈছে যে আন্দোলনকাৰী সেইটো বিধায়ক হোৱাৰ পিছতো তেওঁ এৰিব পৰা নাই বিধায়ক হিচাপে তেওঁ উপলব্ধি কৰিব লাগে যে বিধায়কজন কেনেকুৱা গাম্ভীৰ্যপূৰ্ণ হ'ব লাগে
এতিয়া প্ৰশ্ন হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ তালিকাই সঁচাকৈ বিৰোধীত বিভাজন আনিব নেকি 2024 লোকসভা নিৰ্বাচনক লক্ষ্য কৰি গঠন হোৱা বিৰোধী ঐক্য নিৰ্বাচনৰ সময়লৈকে বৰ্তি থাকিবনে সেয়া অৱশ্যে সময়তহে সকলো স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত ভুৱন চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ